বিটিচিৰ পৰা অবড়ো গাঁও কৰ্তন কৰা আৰু বিটিচি চুক্তি পুনৰীক্ষণৰ দাবীত সচেতন গণমঞ্চই ৰাজভৱনৰ সন্মুখত পালন কৰে গণ অৱস্থান কাৰ্যসূচী। বিটিচি অঞ্চলৰ জনসাধাৰণ ৰাজনৈতিক পাশা খেলত বন্দী হৈ পৰিছে বুলি অভিযোগ কৰে মঞ্চই। চৰকাৰে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত যুদ্ধ চলি থকাটো বিচাৰে আৰু ইয়াৰ বাবে চৰকাৰে ফেচিষ্ট পন্থাৰ সহায় লৈছে বুলি মঞ্চই অভিযোগ তোলে। জনগোষ্ঠীয় সমস্যা সমাধানত চৰকাৰ ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি মঞ্চৰ বিষয়ববীয়া হৰেশ্বৰ বৰ্মনে কয়, 144 ধাৰা হওক যিকোনো নিষেধাজ্ঞা হওক সেই সকলো নিষেধাজ্ঞা আমি ভংগ কৰিবলৈ বাধ্য হ'ম যদিহে অন্যায়ভাৱে 80% জন অনাবৰো মানুহৰ লগত এটাও বাক্য বিনিময় নকৰাকৈ পাহাৰৰ ষষ্ঠ অনুসৰি ভৈয়ামলৈ নমাই আনি অসম আৰু ভাৰত চৰকাৰে যি তথাকথিত বড়োভূমি তৈয়াৰ কৰিলে এই বড়োভূমি যেতিয়ালৈকে বাতিল নহ'ব, যেতিয়ালৈকে বিটিচি চুক্তিৰ পুনৰীক্ষণ নহ'ব, যেতিয়ালৈকে অনাবৰো প্ৰতিখন গাঁও তথাকথিত বড়োলেণ্ডৰ পৰা উলিয়াই দিয়া নহ'ব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব, মানে ৰাইজৰ আন্দোলন চলি থাকিব। কাৰণ এই আন্দোলনৰ লগত জড়িত আছে অসমৰ ভৱিষ্যত আৰু অসমৰ জাতীয় অস্তিত্বৰ প্ৰশ্ন। আজি যদি বড়োসকলৰ কাৰণে বড়োভূমি তৈয়াৰ কৰা হয় তেনেহ'লে আৰু 10টা-20টা জনগোষ্ঠীৰ কাৰণে একোটা জনগোষ্ঠীগত ৰাজনৈতিক ভূখণ্ড গঠন কৰিব লাগিব আৰু সেইটোৱেই যদি হয় তেনেহ'লে অসমৰ অস্তিত্ব ইয়াতে সম্পূৰ্ণৰূপে ধূলিৰ লগত মিহলি হৈ যাবলৈ বাধ্য। সেইকাৰণে আমি অসমৰ অস্তিত্ব বিনাশ কৰিবলৈ ওলোৱা এই তথাকথিত বড়োলেণ্ড চুক্তিক আমি কোনোপধ্যে নামানো। সেইকাৰণে 144 ধাৰা নহয় তাতোকৈ ডাঙৰ যদি নিষেধাজ্ঞা জাৰি কৰা হয় সেই নিষেধাজ্ঞা আমি ভংগ কৰিবলৈ বাধ্য হ'ম। আৰু আমি দেখিছোঁ যে আজি তৰুণ গগৈ চৰকাৰে এই অসমৰ জটিল জনগোষ্ঠীগত সমস্যাটো সমাধান কৰিব নোৱাৰাৰ ফলত সৰ্বত্ৰ আজি জনগোষ্ঠীগত বিক্ষোভে দেখা দিছে আৰু এই বিক্ষোভক মানে ফেচিষ্ট উপায়েৰে ধ্বংস কৰাৰ কাৰণে 144 ধাৰা তথা মানে ৰাজপথ আৰু ৰেলপথ অৱৰোধৰ ওপৰত নিষেধাজ্ঞা ইত্যাদি ফেচিষ্ট ব্যৱস্থাবিলাক তেওঁ ল'বলৈ গৈছে। অনাবৰো থকা গাঁওসমূহ বিটিচিৰ পৰা কৰ্তন কৰিব লাগিবই বুলি দাবী কৰি মঞ্চৰ অন্য এজন বিষয়ববীয়াই কয়, 6 শিডিউল জাপি যে অনাবড়োসকলৰ যি গণতান্ত্ৰিক অধিকাৰ সি সম্পূৰ্ণৰূপে ক্ষুণ্ণ কৰিছে। তাত আমাৰ অনাবড়োসকলৰ কোনো ৰাজনৈতিক ভৱিষ্যত নাই, কোনো সামাজিক অধিকাৰ নাই, অৰ্থনৈতিক অধিকাৰ অধিকাৰ নাই আৰু সৰ্বতোপ্ৰকাৰে তেওঁলোকে মাত্ৰ এটা জনগোষ্ঠীয়ে প্ৰাধান্য পাইছে, অকল বড়ো জনগোষ্ঠীত। অকল বড়ো জনগোষ্ঠীয়ে BTADত তেওঁলোকে প্ৰাধান্য পাওক, কিন্তু আমি সেইটো কথা কোৱা নাই যে যি বড়ো অধ্যুষিত গাঁও আছে বা বড়ো মেজৰিটি গাঁও আছে সেইসমূহ লৈ পেলাই তাতে 6 শিডিউল তেওঁলোকে প্ৰয়োগ কৰে, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু যিবিলাক অনাবড়ো গাঁও তেওঁলোকে জোৰ জবস্তি তাত সোমাই লৈছে, সোমাই লৈ পেলাই এতিয়া তেওঁলোকে ডিভাইডেশ্যন 50-50 কৰিব বিচাৰিছে, গোটেই অসম তেওঁলোকে দ্বিখণ্ডিত কৰিছে। তাত আমি দুৰ্ঘোৰ প্ৰতিবাদ কৰিম আৰু ইয়াৰ লগতে আমি স্পষ্টভাৱে কৈছোঁ যে অনাবড়ো গাঁও যে BTADৰ পৰা যদি কৰ্তন নকৰে তেতিয়ালৈকে এই আন্দোলন আমাৰ অব্যাহত থাকিব আৰু আমি ক্ষান্ত নহওঁ কোনো পধ্যে। আৰু এইটো কথা কৈছোঁ যে BTADৰ পৰা ষষ্ঠ অনুসূচী যদি তাৰ পৰা আঁতৰাই যে অনাবড়ো মানুহৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰিবলৈ আমি চৰকাৰক সকীয়াই দিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।